নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহিছো আজি আকৌ এটি ভিডিঅ' লৈ আশা কৰো সবৰে ভাল আৰু মোৰ ভিডিঅ'টো হেকলৈকে চাই থাকিলে গম পাব মই কি কম কি বিষয় লৈ আহিছো আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰি দিব মোৰ ইউটিউব চেনেল শেৱালি অফিচিয়েলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেন্তে ভিডিঅ'টো পিনে আগবাঢ়ো আজিৰ বিষয় হ'ল নাৰীক সাধাৰণতে সৃষ্টিকাৰী বুলিও কোৱা হয় ধ্বংসকাৰী বুলিও কোৱা হয় এই যে নাৰীক সৃষ্টিকাৰী ধ্বংসকাৰী এই দুটা নাম দিয়া হয় আদিৰ মূল অন্তৰ মূল বুলি কোৱা হয় যে নাৰী সৃষ্টিকাৰী ধ্বংসকাৰী বুলি যে কোৱা হয় এই সকলোবোৰ নিৰ্ভৰ কৰে পুৰুষৰ ওপৰত এজন পুৰুষৰ ওপৰত নিৰ্ভৰ কৰে এজন পুৰুষে নাৰীক সৃষ্টিকাৰীও বনাব পাৰে আৰু ধ্বংসকাৰীও বনাব পাৰে সকলোবোৰ দায়িত্ব মহিলাগৰাকীৰ পুৰুষৰ হাতত থাকে এজন পুৰুষে যদি মৰম আদৰেৰে ঘৰখনত নাৰীগৰাকীক ৰাখে তেতিয়াহ'লে নাৰীগৰাকীয়ে ঘৰখনৰ বহুত উন্নতি কৰিব পাৰে বা সৃষ্টি কৰিব পাৰে সকলোফালে মংগলময় কৰিব পাৰে যেনে ধৰক নাৰী লক্ষ্মীৰ ৰূপ আৰু যদি নাৰীগৰাকীক মৰম আদৰ কৰা নহয় অনবৰতে তিৰস্কাৰ কৰি থকা হয় বা নাৰীগৰাকীক সন্মান দিয়া নহয় তেতিয়া সেইগৰাকী নাৰীয়ে উগ্ৰ ৰূপ ধৰিব পাৰে কালী ৰূপ ধৰিব পাৰে আৰু তেনেকৈয়ে ধ্বংসকাৰীৰ সৃষ্টি কৰিব পাৰে ধ্বংস কৰিব পাৰে গতিকে এগৰাকী নাৰীক ভাল আৰু বেয়া কৰাৰ দায়িত্ব এজন পুৰুষৰ হাতত থাকে তেওঁ লাগিলে মহিলাগৰাকীৰ দেউতাক নহওক কিয় ভায়েক নহওক কিয় স্বামী নহওক কিয় পুত্ৰ নহওক কিয় সকলোবোৰ মহিলাগৰাকীৰ নিৰ্ভৰ কৰে এই পুৰুষৰ ওপৰত আৰু তেনেকৈয়ে মহিলাগৰাকীয়ে সৃষ্টিৰ মূল বা ধ্বংসৰ মূল বুলি মানুহে বুজি লয় যদি এজন পুৰুষে ধৰক ঘৈণীয়েকক গিৰিয়েকে অনবৰতে যদি গালি পাৰি থাকে অনবৰতে যদি তিৰস্কাৰ কৰি থাকে মৰম আদৰ নিদিয়ে তেতিয়াহ'লে সেইজনী মহিলাই কি কৰিব পাৰে উগ্ৰ ৰূপ ধৰিব পাৰে আৰু ধৰি তাক উন্নতিৰ পৰিৱৰ্তে ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে এখন সংসাৰ বা এটা পৰিৱেশ আৰু ঠিক তেনেকৈ যদি সেই মহিলাগৰাকীক মৰম আদৰেৰে ৰখা হয় সন্মান দিয়া হয় সেই মহিলাগৰাকীয়ে কিন্তু ঘৰখনৰ উন্নতিৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে সকলোবোৰ ত্যাগ কৰি দিব পাৰে আজি এইখিনি আছিল মোৰ ক'বলগীয়া আকৌ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ